মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 5 সম্পদ পাঠটোত থকা ক্ৰিয়াকলাপৰ প্ৰশ্নৰ লগতে অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। পৃষ্ঠা নম্বৰ 51ত থকা ক্ৰিয়াকলাপৰ প্ৰশ্নটো হৈছে সকলো দ্ৰব্য বা সামগ্ৰীয়ে সম্পদ নহয়। কথাষাৰ যুক্তি সহকাৰে দলত আলোচনা কৰি লিখা। তোমালোকে উত্তৰত লিখিবা সকলো বস্তু বা সামগ্ৰীয়ে সম্পদ নহয়। যিকোনো বস্তু সম্পদ হ'বলৈ হ'লে ইয়াৰ তিনিটা গুণ থাকিব লাগিব। বস্তুটোৱে মানুহৰ প্ৰয়োজন পূৰাব লাগিব। বস্তুটো ব্যৱহাৰৰ উপযোগী হ'ব লাগিব। ভৱিষ্যতৰ বাবে ইয়াৰ উপযোগিতা থাকিব লাগিব। যি বস্তুৱে এই তিনিটা গুণ পূৰণ কৰে সেয়াই সম্পদ। উদাহৰণস্বৰূপে ব্ৰিটিছসকল অসমলৈ অহাৰ আগতে চাহ গছবোৰক কেৱল এবিধ সাধাৰণ উদ্ভিদ হিচাপেহে গণ্য কৰা হৈছিল। কিন্তু ব্ৰিটিছসকলে ইয়াক চাহপাত উৎপাদনৰ বাবে ব্যৱহাৰ কৰি ইয়াক এক প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰিত কৰে। পৃষ্ঠা নম্বৰ 53ত থকা ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্নটো হৈছে জৈৱিক সম্পদৰ ভিতৰত মানুহক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় কিয়? তোমালোকে উত্তৰত লিখিবা জৈৱিক সম্পদৰ ভিতৰত মানুহক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় কাৰণ মানুহে নিজৰ বুদ্ধি বৃত্তি খটুৱাই প্ৰাকৃতিক সম্পদসমূহক উপযুক্তভাৱে ব্যৱহাৰ, সংৰক্ষণ আৰু উন্নয়ন সাধন কৰিব পাৰে। নেক্সট প্ৰশ্নটো হৈছে তোমাৰ অঞ্চলত থকা স্থানভিত্তিক সম্পদসমূহ তালিকাভুক্ত কৰা। তোমালোকে উত্তৰত লিখিবা স্থানভিত্তিক সম্পদসমূহ হৈছে সেইবোৰ সম্পদ যিবোৰ সকলো ঠাইতে পোৱা নাযায়। এইবোৰ সম্পদ এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাতহে পোৱা যায়। মোৰ অঞ্চলত থকা স্থানভিত্তিক সম্পদসমূহৰ উদাহৰণ হ'ল খনিজ তেল, কয়লা, চাহ, শিল, বালি। পৃষ্ঠা নম্বৰ 54ত থকা ক্ৰিয়াকলাপৰ প্ৰশ্নটো হৈছে পানী কিয় এবিধ অতি সম্ভাৱ্যপূৰ্ণ সম্পদ? মানুহৰ বাবে এনে এবিধ সম্পদ কিয় গুৰুত্বপূৰ্ণ? তোমালোকে উত্তৰত লিখিবা পানী এবিধ অতি সম্ভাৱ্যপূৰ্ণ সম্পদ কাৰণ ইয়াৰ মজুত থকা পৰিমাণ নিশ্চিতকৈ জনা সম্ভৱ নহয়, কিন্তু ইয়াৰ ব্যৱহাৰৰ সম্ভাৱনা অধিক। মানুহৰ বাবে ই গুৰুত্বপূৰ্ণ কাৰণ ই জলবিদ্যুৎ শক্তি উৎপাদন, জলসিঞ্চন আৰু জীৱ-জন্তুৰ স্বাস্থ্য তথা চিকিৎসাৰ বাবে গুৰুত্বপূৰ্ণ। পৃষ্ঠা নম্বৰ 54ত থকা ক্ৰিয়াকলাপৰ প্ৰশ্নটো হৈছে এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে সেই দেশত বাস কৰা মানৱ সম্পদৰ ওপৰত। যুক্তি সহকাৰে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা মানুহ হৈছে এক শ্ৰেষ্ঠ জৈৱিক সম্পদ। এখন দেশৰ উন্নতি বহুখিনি সেই দেশৰ মানুহৰ ওপৰত নিৰ্ভৰ কৰে। এজন ব্যক্তিৰ বুদ্ধি, দক্ষতা, কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে কাম কৰে। সেয়েহে মানুহে নিজে সম্পদ হোৱাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত সম্পদ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে। পৃষ্ঠা নম্বৰ 55ত থকা ক্ৰিয়াকলাপৰ প্ৰশ্নটো হৈছে সম্পদসমূহ আমি কি কি কাৰণে সংৰক্ষণ কৰিব লাগে আলোচনা কৰি লিখা। তোমালোকে উত্তৰত লিখিবা আমি সম্পদসমূহ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে, পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে, অৰ্থনৈতিক স্থিৰতাৰ বাবে আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সংৰক্ষণ কৰিব লাগে। পৃষ্ঠা নম্বৰ 56ত থকা ক্ৰিয়াকলাপৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক উন্নয়নে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। এই কথাষাৰিৰ যুক্তিযুক্ততা বিচাৰ কৰি নিজৰ মতামত দাঙি ধৰা। তোমালোকে উত্তৰত লিখিবা অৰ্থনৈতিক উন্নয়নে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। এই কথাষাৰ যুক্তিযুক্ত কাৰণ বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি অধিক উৎপাদন লাভ কৰা হৈছে। যান্ত্ৰিক শক্তিৰে
বৃহৎ পৰিমাণত অধিক উৎপাদন কৰিবলৈ লোৱাৰ ফলত প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ হৈছে। ভৱিষ্যতে প্ৰযুক্তিগত দিশৰ উন্নয়নৰ ক্ষেত্ৰত অধিক সম্পদৰ উদ্ঘাটন আৰু ব্যৱহাৰ কৰিলে সমস্যাৰ সৃষ্টি হ'ব। ইয়াৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা পৰিব। পৃষ্ঠা নম্বৰ 56 থকা ক্ৰিয়াকলাপৰ প্ৰশ্নটো হৈছে সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন কেনেদৰে সম্ভৱ চিন্তা কৰি লিখি উলিওৱা। তোমালোকে উত্তৰত লিখিবা সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন সম্ভৱ কৰিবলৈ তলত দিয়া উপায়সমূহ গ্ৰহণ কৰিব পাৰি। পুনৰ ব্যৱহাৰ আৰু পুনৰাৱৰ্তন। সম্পদৰ অপচয় কমাবলৈ আৰু ইয়াৰ জীৱনকাল বৃদ্ধি কৰিবলৈ পুনৰ ব্যৱহাৰ আৰু পুনৰাৱৰ্তনৰ ওপৰত গুৰুত্ব দিব লাগে। বিকল্প শক্তিৰ উৎস। কয়লা আৰু পেট্ৰলিয়ামৰ দৰে অনৱীকৰণযোগ্য সম্পদৰ ওপৰত নিৰ্ভৰশীলতা কমাবলৈ সৌৰশক্তি, বায়ু শক্তি আদিৰ দৰে বিকল্প শক্তিৰ উৎস ব্যৱহাৰ কৰিব লাগে। সচেতনতা বৃদ্ধি। সম্পদৰ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে। নিয়ন্ত্ৰিত ব্যৱহাৰ। চৰকাৰ আৰু ব্যক্তিগত পৰ্যায়ত সম্পদৰ ব্যৱহাৰৰ ওপৰত সঠিক নীতি নিয়ম প্ৰণয়ন কৰিব লাগে। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে সম্পদ বুলিলে কি বুজা। সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা। তোমালোকে উত্তৰত লিখিবা মানুহৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা যোগান ধৰিব পৰা দ্ৰব্য বা সামগ্ৰীসমূহেই সম্পদ। সম্পদৰ প্ৰধান ভাগ তিনিটা: প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদ। দুই নম্বৰ প্ৰশ্নটো হৈছে মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ। যুক্তি দৰ্শাই লিখা 100 মান শব্দৰ ভিতৰত। তোমালোকে উত্তৰত লিখিবা মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ কাৰণ মানুহে নিজৰ বুদ্ধি বৃত্তি খটুৱাই নিজৰ উন্নয়ন সাধন কৰিব পাৰে। মানুহেই প্ৰাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত দক্ষতা প্ৰদৰ্শন কৰিব পাৰে আৰু নতুন সম্পদ সৃষ্টি কৰিব পাৰে। তিনি নম্বৰ প্ৰশ্নটো হৈছে তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি, সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা মই জনা কিছুমান প্ৰাকৃতিক সম্পদ হ'ল পানী, মাটি, বতাহ, সূৰ্যৰ পোহৰ, উদ্ভিদ, জীৱ-জন্তু, খনিজ পদাৰ্থ আদি। এই সম্পদসমূহৰ সংৰক্ষণৰ বাবে কিছু ব্যৱস্থা তলত উল্লেখ কৰা হ'ল। পানী সংৰক্ষণৰ বাবে বৰষুণৰ পানী সংৰক্ষণ কৰা আৰু ঔদ্যোগিক ক্ষেত্ৰত পানীৰ মিতব্যয়ী ব্যৱহাৰ কৰা। মাটি সংৰক্ষণৰ বাবে ভূমিক্ষয় প্ৰতিৰোধী উদ্ভিদ ৰোপণ কৰা আৰু জৈৱিকভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি শস্য উৎপাদন কৰা। শক্তি সংৰক্ষণৰ বাবে সৌৰ শক্তি, পাৰমাণৱিক শক্তি আদি বিকল্প শক্তি ব্যৱহাৰ কৰা। 4 নম্বৰ প্ৰশ্নটো হৈছে দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা। দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা। তোমালোকে উত্তৰত লিখিবা দীৰ্ঘম্যাদী উন্নয়ন মানে হৈছে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ সামৰ্থ্যত কোনো আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰা। ই হৈছে সম্পদৰ এনেকুৱা ব্যৱস্থাপনা যি বৰ্তমানৰ লগতে ভৱিষ্যতৰ মানুহৰো সমস্যা সমাধানৰ ক্ষমতা বজাই ৰাখে। দীৰ্ঘম্যাদী উন্নয়নৰ প্ৰয়োজনীয়তা হৈছে সম্পদৰ সঠিক আৰু সুস্থ ব্যৱহাৰ নিশ্চিত কৰা যাতে সেইবোৰ ভৱিষ্যতৰ বাবে সংৰক্ষিত থাকে। ইয়াৰ ফলত খনিজ, পানী, গছ-গছনি আৰু বন্যপ্ৰাণীৰ দৰে মূল্যৱান সম্পদৰ সুৰক্ষা আৰু নৈতিক ব্যৱহাৰ সম্ভৱ হয়। পাঁচ নম্বৰত দিয়া আছে পাৰ্থক্য লিখি উলিওৱা। ক নম্বৰত দিয়া আছে নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। তোমালোকে উত্তৰত লিখিবা নৱীকৰণক্ষম সম্পদ। এই সম্পদসমূহ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়। প্ৰকৃতিয়ে এইবোৰক নৱীকৰণ কৰি থাকে। উদাহৰণ মাটি, পানী, বায়ু, অৰণ্য, বন্য জীৱ-জন্তু ইত্যাদি। অনৱীকৰণক্ষম সম্পদ। এই সম্পদসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পাছত
পুনৰ সৃষ্টি নহয়। প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে। উদাহৰণ খনিজ পদাৰ্থ, কয়লা, খাৰুৱা তেল ইত্যাদি। খ নম্বৰত দিয়া আছে সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। তোমালোকে উত্তৰত লিখিবা সৰ্বব্যাপী সম্পদ। এই সম্পদসমূহ পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়, যেনে বায়ু, পানী, সূৰ্যৰ পোহৰ ইত্যাদি। স্থানভিত্তিক সম্পদ। এই সম্পদসমূহ এক নিৰ্দিষ্ট স্থানতহে পোৱা যায়, যেনে লোৰ-আকৰ, তাম, কয়লা, হীৰা ইত্যাদি। গ নম্বৰত দিয়া আছে প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। তোমালোকে উত্তৰত লিখিবা প্ৰকৃত সম্পদ। এই সম্পদসমূহৰ পৰিমাণ জনা যায় আৰু বৰ্তমান সময়ত ইয়াক ব্যৱহাৰ কৰা হয়, যেনে কয়লা, পেট্ৰলিয়াম, ইউৰেনিয়াম ইত্যাদি। সম্ভাৱনাপূৰ্ণ সম্পদ। এই সম্পদসমূহৰ পৰিমাণ জনা নাযায় আৰু বৰ্তমান সময়ত ইয়াক ব্যৱহাৰ কৰা হোৱা নাই, কিন্তু ভৱিষ্যতে ইয়াক ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে, যেনে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ জলবিদ্যুৎ শক্তি উৎপাদনৰ সম্ভাৱনা। ছয় নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটোত চিন দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰাসংগিক নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 1 পৰিমাণ। গতিকে তোমালোকে উত্তৰত পৰিমাণ লিখি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 1 পৰ্বত পাহাৰ। গতিকে তোমালোকে উত্তৰত লিখি দিবা পৰ্বত পাহাৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ বাসস্থানৰ চৌপাশে থকা প্ৰাণী আৰু উদ্ভিদবোৰৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ সংৰক্ষণ কিয় প্ৰয়োজন লিপিবদ্ধ কৰা। তোমালোকে উত্তৰত লিখিবা আমাৰ ঘৰৰ আশে-পাশে সাধাৰণতে অসমীয়া মাকাক, ৰিচাচ মেকাক, সৰু ভাৰতীয় চিভেট, বিভিন্ন চৰাই, মাছৰোকা, বুলবুল, মাইনা, পখিলা, গেকো আদি প্ৰাণী পোৱা যাব পাৰে। সাধাৰণ উদ্ভিদসমূহৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ বাঁহ, তুলসী, নিম, হোম পাখিৰ তাল, ঢেকীয়া আৰু স্থানীয় ফল-মূলৰ গছ, আম, কঁঠাল আদি। এই প্ৰাণী আৰু উদ্ভিদসমূহ তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে সংৰক্ষণ কৰাটো প্ৰয়োজন। পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য। খাদ্য শৃংখল আৰু সামগ্ৰিক পৰিৱেশ তন্ত্ৰত অক্সিজেন উৎপাদন কৰা উদ্ভিদৰ পৰা আৰম্ভ কৰি পোক-পৰুৱাৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰা বা পৰগাছা হিচাপে কাম কৰা প্ৰাণীলৈকে প্ৰতিটো জীৱই ভূমিকা পালন কৰে। জৈৱ বৈচিত্ৰ্য। জীৱৰ বৈচিত্ৰ্য সুৰক্ষাৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশ সুস্থ আৰু দুৰ্যোগ আৰু ৰোগৰ বিৰুদ্ধে স্থিতি স্থাপক হৈ থকাটো নিশ্চিত হয়। অত্যাৱশ্যকীয় সম্পদ। উদ্ভিদে মানুহক খাদ্য, অক্সিজেন, ঔষধ, কাপোৰ, আশ্ৰয়ৰ সামগ্ৰী যোগান ধৰে। আনহাতে জীৱ-জন্তুৱে কৃষি ক্ষেত্ৰত খাদ্য আৰু সাহায্য প্ৰদান কৰিব পাৰে। ভৱিষ্যত প্ৰজন্ম। সংৰক্ষণৰ দ্বাৰা এই প্ৰাকৃতিক সম্পদ আৰু প্ৰকৃতিৰ সৌন্দৰ্য ভৱিষ্যত প্ৰজন্মৰ ব্যৱহাৰ আৰু উপভোগৰ বাবে উপলব্ধ হোৱাটো নিশ্চিত কৰা হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ তালিকাখনৰ আলমত স্থানীয় সম্পদসমূহৰ সংৰক্ষণৰ পৰিকল্পনা কৰোঁ আহা। এইফালে তোমালোকক সম্পদৰ উপাদানসমূহ দিয়া আছে। এইফালে তোমালোকক দিয়া আছে কেনেকৈ সংৰক্ষণ কৰিব। এইফালে দিয়া আছে কাৰ সহায়ত বা সহযোগ লৈ কৰিব আৰু এইফালে দিয়া আছে কি কামত আহিব। এই তালিকাখন মই তোমালোকক ইতিমধ্যে পূৰ কৰি দিছোঁ। তোমালোকে চাই পূৰ কৰি ল'বা।